আপোনালোক সকলোৱে জানে আমাৰ সমষ্টিৰ পুনৰ্গঠনৰ পিছত প্ৰথমবাৰৰ বাবে হাজো আৰু শুৱালকুছি লগ হৈ হাজো শুৱালকুছি সমষ্টি গঠিত হৈছে। এই হাজো শুৱালকুছি সমষ্টিৰ 9খন পঞ্চায়ত জালুকবাৰী সমষ্টিৰ পৰা আহিছে, 13খন পঞ্চায়ত আমাৰ পুৰণা হাজো সমষ্টিৰ পৰা। মই জীৱনত কেতিয়াও ভবাও নাছিলো যে শুৱালকুছি, দদৰা, পছৰিয়া, গণমৌ, বংশৰ, লাচিতগড়ত মই বেলেগৰ হৈ ভোট খুজিম। মোৰ মনত এটাই মই ভাবিছিলো যে যেতিয়ালৈকে মই ৰাজনীতিত থাকিম সদায় মই শুৱালকুছিতে ইলেকশ্যন খেলিম, পুৰণা জালুকবাৰীতে ইলেকশ্যন খেলিম। কিন্তু এইবাৰ পৰিৱেশ পৰিৱৰ্তন হ'ল। হাজো সমষ্টি অনুসূচিত জাতিৰ কাৰণে ৰিজাৰ্ভ হ'ল আৰু আমাৰ পুৰণা জালুকবাৰী সমষ্টিটো 3 ভাগ হ'ল। 13খন হাজোৰ 9খন জালুকবাৰী লগ লাগি হাজো আৰু শুৱালকুছিৰ আজি মিলন হৈ এটা নতুন সমষ্টি হ'ল। প্ৰকাশ দাস আমাৰ MLA কেণ্ডিডেট, গণপৰিষদ দলৰ বিজেপিৰ সমৰ্থনত প্ৰকাশ দাস ইলেকশ্যনত জিকিবই, হয়নে নহয়? কিন্তু মই প্ৰকাশ দাসৰ পৰা এটা অনুমতি ল'ম যে মই MLA নহলেও লাচিতগড়, শুৱালকুছি, দদৰা, পছৰিয়া, গণমৌ, বংশৰৰ কাম নকৰাকৈ মই থাকিব নোৱাৰো। আৰু সেইকাৰণে হাজো, শুৱালকুছি, শিঙিমাৰী, হাজো শুৱালকুছি সমষ্টিত, পছৰিয়া, হাজো শুৱালকুছি সমষ্টিত এতিয়া এজন MLA নাথাকে, 2জন MLA থাকিব। প্ৰকাশ দাসেও কাম কৰিব, লগত ময়ো কাম কৰিম। 13খন আৰু 9খন দুইটা অঞ্চলৰ আমি একেলগে বিকাশ কৰিম, আমি অঞ্চলটোক আগুৱাই লৈ গৈ থাকিম। সেইকাৰণে আমাৰ লাচিতগড়, দদৰা, পছৰিয়া, শিঙিমাৰী, গণমৌ, বংশৰ, পূব, মধ্য, পশ্চিম শুৱালকুছিৰ মানুহে ভাবিব নালাগে যে মই নোহোৱা হলো। 100% মই আছোৱেই। লগতে 13খন যি হাজোৰ পঞ্চায়ত আহিলে তাৰো মই একেলগে কাম কৰিম। প্ৰকাশ দাস আৰু মই একেলগে হাজো শুৱালকুছিৰ সমষ্টিৰ কাৰণে কাম কৰিম। মই আজি আপোনালোকক কথা দিছো। আৰু তহঁতক মই কি কৈছিলো কথা নকবি বুলি। আৰু কাম কি হ'ব, মোক প্ৰকাশ দাসে এখন তালিকা দিছে। মই কৈছো তালিকাৰ কাম নাই। শুৱালকুছি আৰু পলাশবাৰীৰ মাজত কোনোবাই দলং হ'ব কল্পনাও কৰিছিল নেকি? সেইকাৰণে হাজো শুৱালকুছিত ইমান কাম হ'ব যাক আমি কল্পনাও কৰা নাই। নতুন নতুন অফিচৰ পৰা নতুন নতুন মথাউৰি, নতুন নতুন স্কুল, নতুন নতুন কলেজ, নিবনুৱা যুৱকৰ বাবে কৰ্ম সংস্থাপনৰ সুবিধা যিমান আছে হিয়া ঢালি বাকি দিম। হ'ব, ঢালি বাকি দিম। গতিকে কোনেও চিন্তা নকৰিব। আগত মই যেনেকে আছিলো তেনেকে থাকিম। লগত 13খন পঞ্চায়ত আমি যোগ কৰি ল'ম। হ'ব, একদম। এতিয়া তহঁত কেইটা কিন্তু মই দিম এতিয়া ধৰি। আৰু যদি একবাৰ কথা ক, ইয়ে কথা কোৱা নাই, মনে মনে আছে, হয় না? তই মনে মনে, তহঁত কেইটা একদম মনে। এতিয়া কোনবাই মোক কৈ আছে যে দাদা চিটটো AGP কিয় দিলে? এতিয়া আপোনালোকে এটা কথা মোক কওক, অকলে বুন্দিয়া খাই, ভুজিয়া নোহোৱাকৈ বুন্দিয়া খাই ভাল লাগে নেকি? ভুজিয়া নোহোৱাকৈ বুন্দিয়া খাই ভাল লাগে নেকি? বুন্দিয়া নোহোৱাকৈ ভুজিয়া খাই ভাল লাগে নেকি? AGP আৰু BJP হ'ল বুন্দিয়া ভুজিয়া। AGP আৰু BJP হ'ল বুন্দিয়া আৰু ভুজিয়া। যদি ভগৱানে কৰে মই AGPৰো মুখ্যমন্ত্ৰী, BJPৰো মুখ্যমন্ত্ৰী। চাহ কাপত চেনি নিদিয়াকৈ চাহ কাপ খাই ভাল লাগে নেকি? একদম সঁচা কথা কবচোন, ভাল লাগে নেকি? চাহ কাপ হ'ল BJP আৰু চেনিটো হ'ল AGP, তেতিয়াহে ভাল লাগে। আৰু AGP BJP আজিৰ পৰা নহয়, 2016 চনৰ পৰাই আমি একেলগে আছো। প্ৰকাশ দাস AGP হওক BJP হওক
কোনো ফৰক নপৰে আমি একেলগে লগ লাগি হাজো শুৱালকুছিৰ উন্নয়নৰ বাবে আমি একেলগে কাম কৰিম হ'ব আৰু এজিপি বিজেপি কৈ নাথিব হ'ব বুন্দিয়া ভুজিয়া হ'ব এতিয়া মই কেইটামান লাগতিয়াল কথা আপোনালোকক ক'ব খোজো যোৱাবাৰ জালুকবাৰী সমষ্টিত আমি 1 লাখ ভোটত জিকিছিলো এইবাৰ সমষ্টি বদলিছে কিন্তু প্ৰকাশ দাস আমি যিমানে নহওক কিয় আমি প্ৰকাশ দাসক মুঠকৈও বেছি ভোটত জিকাবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু আপোনালোকে সকলোৱে আজিৰ পৰা মনত ভাবিব যে প্ৰকাশ দাসক ভোট দিয়া নাই প্ৰকাশ দাসৰ লগতে হিমন্ত বিশ্ব শৰ্মাকো আপোনালোকে ভোট দিছে হ'ব আগতে মই শুৱালকুছি বা বৰিজানিৰ পৰা ইমান আগুৱাই নাহিছিলো এতিয়া যেতিয়া সমষ্টি একে হৈ গ'ল এতিয়া হাজোলৈকে মই আহিব পাৰিম হয়নে হাজো কলিতাকুছি য'ত যি আছে 13খন পঞ্চায়ত লগত 9খন হয়নে বাস আপোনালোকে চিন্তা নকৰিব কি লিষ্ট দিছা বাবা এখন লিষ্ট দিছে মোক সেইফালৰ লিষ্ট নালাগে বাৰু এইখিনি মই জানো বৰলিয়া নদীত ভৈৰাতোলা জানেৰে বানপানী দুইফালে মথাউৰি লাগে হাজোক পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰ অভয়াচৰণ চৌধুৰী ষ্টেডিয়াম উন্নতিকৰণ বিশ্বনাথ মেধি চিকিৎসালয় উন্নতিকৰণ এইবিলাকতো হাজোৰ কাঁহ শিল্প এইবিলাকতো 1 বছৰতে হৈ যাব বাকি 4 বছৰ কি কৰিবা এইখিনিতো 1 বছৰতে হৈ যাব তেতিয়া বাকি 4 বছৰ কি কৰিম গতিকে হাজো শুৱালকুছিত আমি এটাই মই শব্দ কম আপোনালোকে যি ভাবিব পৰা নাই তাতকৈ মই বেছি কাম কৰিম আৰু বেলেগ শব্দ নালাগে মাত্ৰ আপোনালোকে বুজি থক যে আমি প্ৰকাশ দাস আৰু মই মিলি হাজো শুৱালকুছি সমষ্টিলৈ উন্নয়নৰ গংগা নমাই আনিম শ্ৰদ্ধা ৰাইজ হাজো শুৱালকুছিৰ পৰা আঁতৰি মই কেইটামান নতুন কথা ক'ব খুজিছো যোৱাকালি ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি প্ৰস্তুত কৰিলো যোৱাবাৰ ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলো যে ৰাইজ বিজেপিক আপোনালোকে ভোট দিয়ক 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম তেতিয়া মানুহৰ মনত প্ৰশ্ন হৈছিল যে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিব চাকৰি আছে জানো 1 নম্বৰ 2 নম্বৰ চাকৰি আছে যদিও টকা নোহোৱাকৈ চাকৰি দিব পাৰিব নেকি এটা অংগনবাদী কেন্দ্ৰত চাকৰি ল'বই টকা লাগে এছিএছৰ চাকৰিৰ দাম 1 কোটি কেনেকৈ বিজেপিয়ে বিনামূল্যত চাকৰি দিব কিন্তু মই ৰাইজক কৈছিলো যে ৰাইজ 1 লাখ চাকৰি দিম আজি 5 বছৰ হৈ গ'ল আমি 1,65,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো এতিয়া আৰু কোনেও নোৱাৰে বুলি নকয় আজিকালি কোনেও প্ৰশ্নও নকৰে কিন্তু এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো এইবাৰ আমি 1 লাখ চাকৰি নিদিও এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিম 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম মোক ল'ৰা ছোৱালীয়ে কয় মামা পুলিচৰ পোষ্ট বঢ়াই দিব নালাগে আমি পুলিচতে 25,000 ল'ৰা ছোৱালীক চাকৰি দিম 25,000 মোক ল'ৰা ছোৱালীবিলাকে সোধে মামা টেট কেতিয়া পাতিব পোষ্ট কিমান অকল শিক্ষয়িত্ৰীৰ বাবে নতুনকৈ চাকৰি ওলাব ৭৫,000 কিমান ওলাব পুলিচত কিমান ওলাব বাকি গ্ৰেড 3 গ্ৰেড 4 নাৰ্ছ ডাক্তৰ ল্যাবৰেটৰী টেকনিচিয়ান সৰ্বমুঠ আমি 2 লাখ চৰকাৰী চাকৰি এইবাৰ আমি দিম 5 বছৰত 1,65,000 দিছিলো এইবাৰ 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম আপোনালোকে নিশ্চিতভাৱে থাকক মামাই কৈছে যেতিয়া দাদাই কৈছে যেতিয়া কৰিবই তাত বেলেগ কথা একো নাই শ্ৰদ্ধা ৰাইজ যোৱাবাৰ
ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোন আমি ৰেহাই দিম আৰু মহিলাসকলক 10,000 টকাকৈ আমি সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক দিম। কংগ্ৰেছে ক'লে যে ক'ৰ পৰা দিব, ধাৰত চলি আছে চৰকাৰ, ঋণত পুত গৈ আছে। মই বোলো বেটাহঁত তহঁতি হিমন্ত বিশ্ব শৰ্মাক চিনা নাই, দিম বুলি কৈছো যেতিয়া দিমেই। এতিয়া 10,000 পালে নে নাই কওকচোন? কোনে কোনে পালে হাত দাঙক। পাই গ'ল। এতিয়া মোক কওক, অকল 10,000 পালে নে লগত 9,000 এটাও পালে? 9,000ও পালে। কংগ্ৰেছৰ দিনত কেতিয়াবা 10,000 9,000 একেলগে কোনোবাই পাইছিল নেকি? পাইছিল নেকি? কংগ্ৰেছে দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাসকলক 10,000 দিব পাৰিব নেকি? কংগ্ৰেছে মহিলাসকলক 9,000 দিব পাৰিব নেকি? আৰু লাগে নেকি? আৰু অলপ টকা লাগে নেকি মহিলাসকলক? কাক কাক লাগে হাত দাঙকচোন। সঁচাই লাগে নে? সঁচাই লাগে? অলপ জোৰে কওকচোন, লাগে নে নালাগে? লাগে। তেতিয়াহ'লে আপোনালোকক এইবাৰ 10,000 নিদিও, ডাইৰেক্টলি 25,000 দি দিম। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। প্ৰকাশ দা জিকিবনে হাৰিব? প্ৰকাশ দা জিকিবনে নিজিকে? কংগ্ৰেছৰ পৰা ইয়াত কোন উঠিছে? কি নাম? কি নাম? নন্দিতা দাস। আগতে বকু সমষ্টিত MLA আছিলে। বকু সমষ্টিত মই এটা কথা শুনিছো, বকু সমষ্টিত বোলে ৰাস্তা নাই, পুখুৰীহে আছে। এতিয়া বকুৰ মানুহে মোক কৈ আছে যে মামা আপুনি আমাক বহুত ডাঙৰ সুবিধা কৰি দিলে। বোলে কি ইমান দিনে নন্দিতাক গৈ ৰাস্তা বনাব কওঁ, নন্দিতাই পুখুৰী বনাই দিয়ে। আপুনি লৈ গ'ল, বৰ ভাল হ'ল। এতিয়া মই ভাবো আমাৰ হাজো শুৱালকুছিত যাতে পুখুৰী নবনোৱাই আৰু। ঠিক আছে, যদি কোনোবাই মোৰ কথা বিশ্বাস নকৰে, আপোনালোকে বকুত যদি কোনোবা ৰিলেটিভ আছে ফোন কৰিব। বকুৰ মানুহে ক'ব এতে ৰাস্তা নাই, পুখুৰী আছে বুলি। নিজে খবৰ ল'ব আপোনালোকে। সেইকাৰণে আৰু এটা কথা, নন্দিতা দাসক ভোট দিলে 25,000টো আহিব নেকি? নন্দিতা দাসে আমাক কি দিব? খুটা, লুঙি, ধুতি, আঁঠুৱা, কম্বল। মোক কৈছে নহয় মুখ্যমন্ত্ৰীয়ে, মিছাই কয় বোলে আমি খুটাও দিওঁ, ধুতি, লুঙি, কম্বল, আঁঠুৱা, কিন্তু এইবাৰ লগত আমি পাইজামাও দিম। কংগ্ৰেছে অৰুণোদয় দিব পাৰিব নেকি? অৰুণোদয় কোনে কোনে পাইছে হাত দাঙক। এই তই চলিটোৱে কেনেকে পা অৰুণোদয়? অৰুণোদয় নোপোৱা কোন কোন মহিলা আছে হাত দাঙক। লাগে নে নালাগে? লাগেতো। ঠিক আছে, হাজো শুৱালকুছি সমষ্টিৰ বাবে মই নতুন কৰি 10,000 অৰুণোদয় আৰু দি দিম। সকলোৱে পাব। কিন্তু 5,000, তহঁতৰ কথাও কম, 5,000তকৈ বেছি পাবলগীয়া নাই। বাকী 5,000 ক'ত যাব? তেতিয়া মই প্ৰকাশক কৈছো বাকী 5,000ৰ কাৰণে চিন্তা কৰিব নালাগে, আমাৰ চলিবিলাকে বোৱাৰী আনিলে বোৱাৰীবিলাকক দি দিম। ভাল হ'ব নে বেয়া হ'ব? এতিয়া হাজোৰ ল'ৰাবিলাকে ছোৱালী বিয়া খুজিলে কষ্ট নাই, শহুৰেকৰ ঘৰত গৈ ক'ব পাৰিবি ছোৱালীকতো মৰমত ৰাখিমেই, লগত মামাই এটা অৰুণোদয় দি দিব। অৰুণোদয় যোনে পোৱা নাই তেওঁলোকে চিন্তা নকৰিব, মই নিজে সকলোকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিম। হ'ব? আৰু অৰুণোদয় 1250 টকা আছে। লাহে লাহে আমি অৰুণোদয় বঢ়াই লৈ গৈ থাকিম। ৰেচন কাৰ্ড কাৰ কাৰ আছে? চবৰে আছে। কাৰ কাৰ ৰেচন কাৰ্ড নাই? অকণমান নাই, দি দিম। ৰেচন কাৰ্ডত চাউল পায়নে নাপায়? পায়। এতিয়া দালিটো পায়নে নাপায়? নিমখ পায়নে নাপায়? চেনি পায়নে নাপায়? দোকানৰ দালি ভাল নে আমি দিয়া দালিটো ভাল? আমি যিটো পেকেটত দালি দি আছো ভাল নে বেয়া? চেনিটো ভাল নে বেয়া?
নিমখটো ভাল নে বেয়া? ভাল। লগত আৰু কি লাগিব? আৰু কিবা লাগিব নেকি? কি লাগিব মই শুনা নাই, ডাঙৰ কৰি কল। মিঠাতেল লাগিব, হয় না আবু? কি লাগিব? মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে হ'ব? কিমান লাগিব? 1 লিটাৰ লাগিব মিঠাতেল। যা এইটো দি দিম, হ'ব যা, হ'ব। চাউল পালো, দালি পালো, তেল পালো, নিমখ পালো, চেনি পালো। এতিয়া আৰু এটা নতুন কথা, আমি 2 লাখ চাকৰি দিম, কিন্তু ছোৱালীয়ে যদি নাৰ্ছ নপঢ়ে, নাৰ্ছৰ চাকৰি ক'ত পাব? যদি BEd নপঢ়ে, শিক্ষকৰ চাকৰি ক'ত পাব? পঢ় বুলি ক'লেতো পঢ়িব নোৱাৰে, বহুত টকা পইচা লাগে। মাক বাপেকে পঢ়াম বুলিলেও পঢ়াব নোৱাৰে। সেইকাৰণে এইবাৰ আমাৰ চৰকাৰ হলে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ মাক বাপেকে দিব নালাগে, মামাই দিব। হ'ব? পঢ়াৰ যিমান দায়িত্ব, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে মেৰিট থাকিলেও পঢ়িব নোৱাৰে, টকা পইচাৰ অভাৱৰ কাৰণে মই সকলোকে বিনামূলীয়াকৈ আৰু চৰকাৰৰ খৰচত পঢ়াৰ মই ব্যৱস্থা কৰি দিম। হ'ব? এতিয়া ল'ৰাবিলাকে কয় যে মামা আমাকো কিবা দিব নেকি? আপোনালোকে জানে সবেইতো চাকৰি নাপায়। এইবাৰ আমি ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে আমাৰ 1 লাখ ল'ৰাক 2 লাখ টকাকৈ দিছিলো CMAAA, আৰু এই টকাৰ ভাল কৰি ব্যৱহাৰ হৈছে আৰু বহুত ল'ৰা ছোৱালীয়ে ভাল কাম কৰিছে। এইবাৰ আমি 1 লাখ নহয় 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম। আৰু হাজো শুৱালকুছি সমষ্টিত যোৱাবাৰ আমি 1000 দিছিলো, এইবাৰ 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম। কংগ্ৰেছে এইবোৰ কাম কৰিব পাৰিব? কংগ্ৰেছে কৰিব পাৰিব? কংগ্ৰেছে কেতিয়াও এই কাম কৰিব নোৱাৰে। আপোনালোকক বিজেপি চৰকাৰে, AGP বিজেপিয়ে লগ লাগি আমি আপোনালোকক চাকৰি বাকৰিৰ পৰা, ব্যৱসায় কৰাৰ সাহায্যৰ পৰা, অৰুণোদয়ৰ পৰা, মহিলা উদ্যমিতাৰ পৰা, ৰেচনৰ পৰা, ল'ৰা ছোৱালীক পঢ়ুৱাৰ দায়িত্বলৈকে, আৰু যিবিলাকে ঘৰ পোৱা নাই, এইবাৰ আমি নতুনকৈ অসমত 15 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ দিম। আপোনালোকৰ অভাৱ অভিযোগ আমি লগ লাগি পূৰণ কৰিম। হাজোত প্ৰথমবাৰৰ বাবে এজন আমি স্থানীয় ল'ৰাক বিধায়ক পতাৰ সুবিধা পাম বহুদিনৰ পিছত। প্ৰকাশ দাস ছাত্ৰ সন্থাৰ পৰা আজিলৈকে সমাজৰ কামত জড়িত হৈ আছে, আৰু অকল প্ৰকাশ দাস নহয়, ময়ো লগত থাকিম। হাজোৰ আৰু শুৱালকুছি, হাজো শুৱালকুছি সমষ্টিত আমি সকলো ধৰণৰ উন্নয়নমূলক কাম আমি দুইজনে লগ লাগি আপোনালোকক কৰি দিম। আমি মাত্ৰ প্ৰকাশ দাসক এটা বিপুল ভোটত আমি বিজয়ী কৰিব লাগিব, আৰু সকলোৱে প্ৰকাশ দাসক আশীৰ্বাদ কৰিব লাগিব। মই আকৌ এবাৰ কৈছো, লাচিতগড়, দদৰা, পছৰিয়া, শিঙিমাৰী, গণমৌ, বংশৰ, শুৱালকুছি আগতে যেনেকে মোক ভোট দিছিলে, তেনেকৈ আপোনালোকে এইবাৰো প্ৰকাশ দাসক ভোট দিব, মই আপোনালোকক অনুৰোধ কৰিছো। আৰু হাজোৰ পুৰণা 13খন পঞ্চায়তৰ ৰাইজেও প্ৰকাশ দাসক হিয়া উজাৰি আশীৰ্বাদ কৰিব। বহুত দিনৰ পিছত হাজোৰ এজন লোকেল ল'ৰাক আপোনালোকে MLA হিচাপে পাব, হয়নে নহয়? সেইকাৰণে প্ৰকাশ দাসে এটা আঁঠুকাৰি আশীৰ্বাদ লৈছে। মহিলাসকলে উৰুলি বজাওক, উৰুলি বজাওক মহিলাসকলে, আৰু বাকীসকলে হাত চাপৰি বজাওক ধুনীয়াকৈ।
ভাৰত মাতা কে, ভাৰত মাতা কে। প্ৰকাশ দাস, প্ৰকাশ দাস, প্ৰকাশ দাস। হৈ গ'ল, প্ৰকাশ ভাই জিকি গ'ল, হয়নে নহয়? আজি আমি একচুৱেলি আৰু এটা ডাঙৰ কথা, যে বকুৰ পৰা হাজোলৈকে নন্দিতা দাস ইলেকশ্যন খেলিব আহিছে, কিন্তু আমি এটা কথা কম যে বাইদেউ, বকুত আপুনি যি কৰিলে সেয়া আমাৰ ইয়াত আৰু কৰিব নালাগে। আপুনি কেইটামান দিন ৰেষ্ট লওক, পিছে পৰে সময় হলে আপুনি বিজেপিত যোগদান কৰি দিব, হয়নে নহয়? মই বেয়া কথা কোৱা নাই, মই কৈছো বেয়া নাপাওঁ, বিজেপিত যোগদান কৰি দিব, হয়নে? তেতিয়া ক'ৰবাত পঞ্চায়তত য'ত পাৰো আমি উঠাই দিম, হ'ব, জিকাই দিম আমি মিলি, হ'ব। এতিয়া কিন্তু সকলোৱে প্ৰকাশ দাসক জিকাব লাগিব। মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো। ৰঙিয়াত মোৰ আৰু এখন মিটিং আছে, মই ইলেকশ্যনৰ আগত আহিব নোৱাৰিলেও পিছত মই ৰেগুলাৰলি আহি থাকিম। আপোনালোকক আকৌ এবাৰ মই ধন্যবাদ জনালো, আপোনালোকক কৃতজ্ঞতা জনালো। মোৰ লগত সকলোৱে এই নাচিব লাগিব, মোৰ লগত সকলোৱে ক'ব ভাৰত মাতা কে, ভাৰত মাতা কে।